আজিৰ আমাৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ব হুইচ মোগল এম্পিৰিয়ৰ বেণ্ড সতী প্ৰথা কোন মোগল সম্ৰাটে সতী প্ৰথা নিষিদ্ধ কৰিছিল সতী প্ৰথা কোনজন মোগল সম্ৰাটে বেন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ আকবৰ মোগল সম্ৰাট আকবৰে সতী প্ৰথা নিষিদ্ধ কৰিছিল নেক্সট কুৱেশ্যন দ্য মিনিমাম এজ টু বিকাম এ মেম্বাৰ অফ লোকসভা ইজ লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান লোকসভাৰ সদস্য হ'বলৈ হ'লে ন্যূনতম কিমান বছৰ বয়স হ'ব লাগে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 25 লোকসভাৰ সদস্য হ'বলৈ হ'লে ন্যূনতম অৰ্থাৎ মিনিমাম 25 ইয়াৰ্ছ বয়স হ'ব লাগিব নেক্সট কুৱেশ্যন হুইচ schedule of the constitution deals with anti defection সংবিধানৰ কোন অনুসূচীত দলত্যাগ বিৰোধী আইন আছে ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত দলত্যাগ বিৰোধী আইন আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 10th ভাৰতীয় সংবিধানৰ 10 নং অনুসূচীত দলত্যাগ বিৰোধী আইনৰ বিষয়ে আছে নেক্সট কুৱেশ্যন হুইচ মোগল ৰুলাৰ বেণ্ড মিউজিক ইন হিজ কোৰ্ট কোন মোগল সম্ৰাটে দৰবাৰত সংগীত নিষিদ্ধ কৰিছিল কোনজন মোগল সম্ৰাটে তেখেতৰ দৰবাৰত সংগীত নিষিদ্ধ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি ঔৰংগজেবে তেখেতৰ দৰবাৰত সংগীত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল নেক্সট কুৱেশ্যন দি কেপিটেল অফ ত্ৰিপুৰা ইজ ত্ৰিপুৰাৰ ৰাজধানী কি ত্ৰিপুৰাৰ ৰাজধানী কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী হ'ল আগৰতলা নেক্সট কুৱেশ্যন ভাৰতৰ ৰেনেছাৰ পৃথ্বী বুলি কাক জনা যায় হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰেনেছান্স ভাৰতৰ ৰেনেছাৰৰ পৃথ্বী বুলি কাক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ৰাজা ৰামমোহন ৰায়ক ভাৰতৰ ৰেনেছাৰৰ পৃথ্বী বুলি কোৱা হয় নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ প্ৰধানমন্ত্ৰীৰ কৰ্তব্যৰ সৈতে সম্পৰ্কিত হুইচ আৰ্টিকেল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু দ্য ডিউটিজ অফ দি প্ৰাইম মিনিষ্টাৰ ভাৰতৰ সংবিধানত কোনটো অনুচ্ছেদত প্ৰধানমন্ত্ৰীৰ কৰ্তব্যৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি আৰ্টিকেল 78 ভাৰতৰ সংবিধানত আৰ্টিকেল 78ত প্ৰধানমন্ত্ৰীৰ কৰ্তব্যৰ বিষয়ে উল্লেখ আছে নেক্সট কুৱেশ্যন কোনটো সংশোধনী আইনৰ জৰিয়তে ভাৰতৰ ৰাজ্যসমূহক বাৰ্ষিক ভিত্তিত পুনৰ্গঠন কৰা হৈছিল থ্ৰু হুইচ এমেণ্ডমেণ্ট এক্ট ৱেৰ দ্য ষ্টেট অফ ইণ্ডিয়া ৰিকগনাইজ অন এ লিংগুইষ্টিক বেচিছ কোনটো ভাৰতীয় সংবিধানৰ সংশোধনীৰ জৰিয়তে ৰাজ্যসমূহক ভাষাৰ ভিত্তিত পুনৰ্গঠন কৰা হৈছিল আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 7th এমেণ্ডমেণ্ট 1956 চনত হোৱা 7তম সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতৰ ৰাজ্যসমূহক পুনৰ্গঠন কৰা হৈছিল আৰু এই সংশোধনীৰ জৰিয়তে অৰ্থাৎ ভাষাৰ ভিত্তিত ভাৰতৰ প্ৰথমখন ৰাজ্য গঠন হৈছিল অন্ধ্ৰ প্ৰদেশ নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দি বুক শ্বেম নামৰ কিতাপখনৰ লেখক কোন শ্বেম নামৰ কিতাপখন কোনে ৰচনা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ চালমান ৰুছদি আছিল শ্বেম নামৰ কিতাপখনৰ লিখক নেক্সট কুৱেশ্যন হুইচ ষ্টেট উইল হোষ্ট দ্য ফাৰ্ষ্ট খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ ইন 2026 2026 চনত কোনখন ৰাজ্যই প্ৰথম খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া আয়োজন কৰিব 2026 চনত ভাৰতৰ প্ৰথমটো খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ 2026 কোনখন ৰাজ্যই আয়োজন কৰিব বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি ছত্তীশগড় ৰাজ্যই 2026 চনত হ'বলগীয়া ফাৰ্ষ্ট খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ আয়োজন কৰিব নেক্সট কুৱেশ্যন নীতি আয়োগ ৰিচেণ্টলি পাৰ্টনাৰ উইথ হুইচ অৰ্গেনাইজেশ্যন টু ইম্প্ৰুভ নিউট্ৰিশ্যন নীতি আয়োগে শেহতীয়াকৈ পুষ্টিৰ উন্নতিৰ বাবে
কোনটো সংস্থাৰ সৈতে অংশীদাৰিত্ব কৰিছে? নীতি আয়োগে শেহতীয়াকৈ কোনটো সংস্থাৰ সৈতে পুষ্টিৰ উন্নতিৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ইউনিচেফ ইণ্ডিয়া। শেহতীয়াকৈ নীতি আয়োগে ইউনিচেফ ইণ্ডিয়াৰ সৈতে পুষ্টিৰ উন্নতিৰ বাবে এক চুক্তি স্বাক্ষৰিত কৰিছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন দ্য মেন বুকাৰ প্ৰাইজ? মেন বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? মেন বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ওমেন কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি অৰুন্ধতী ৰয়। অৰুন্ধতী ৰয় হ'ল প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে মেন বুকাৰ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ষ্টাডি অফ হেভেনলি বডিজ নউন এজ? মহাকাশীয় পদাৰ্থৰ অধ্যয়নক কি বুলি কোৱা হয়? মহাকাশীয় পদাৰ্থৰ অধ্যয়নক কি বুলি কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি এষ্ট্ৰনমি। এষ্ট্ৰনমি অৰ্থাৎ জ্যোতিষ বিজ্ঞানী হ'ল মহাকাশীয় পদাৰ্থৰ অধ্যয়নক কোৱা হয়। নেক্সট কুৱেশ্যন, দি টাৰ্ম বৰদৈচিলা ইন আছাম ইজ এছ'চিয়েট উইথ হুইচ ছিজন? অসমৰ বৰদৈচিলা শব্দটো কোনটো ঋতুৰ সৈতে জড়িত? বৰদৈচিলা শব্দটো কোনটো ঋতুৰ সৈতে জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ প্ৰি মনচুন ছিজন। বৰদৈচিলা শব্দটো প্ৰাক বাৰিষা কালৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকেল ৱাজ ৰিভোকড টু ছেপাৰেট লাডাখ এজ এ ইউনিয়ন টেৰিটৰী? লাডাখক কেন্দ্ৰশাসিত অঞ্চল হিচাপে পৃথক কৰিবলৈ কোনটো অনুচ্ছেদ বাতিল কৰা হৈছিল? লাডাখক কেন্দ্ৰশাসিত অঞ্চল হিচাপে গঠন কৰিবলৈ কোনটো অনুচ্ছেদ বাতিল কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি আৰ্টিকেল 370। অনুচ্ছেদ 370 জম্মু কাশ্মীৰৰ পৰা আঁতৰাই লাডাখক এখন পৃথক কেন্দ্ৰশাসিত অঞ্চল হিচাপে গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ছেক্টৰ কণ্ট্ৰিবিউট দ্য মোষ্ট টু ইণ্ডিয়াছ জিডিপি? ভাৰতৰ জিডিপিত কোনটো খণ্ডই আটাইতকৈ বেছি অৱদান আগবঢ়ায়? ভাৰতীয় জিডিপিত কোনটো খণ্ডৰ অৱদান আটাইতকৈ বেছি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ছাৰ্ভিচ অৰ্থাৎ সেৱা খণ্ড। সেৱা খণ্ডই ভাৰতীয় জিডিপিত আটাইতকৈ বেছি অৱদান আগবঢ়ায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিমাম এজ টু বিকাম দ্য গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট? ভাৰতৰ ৰাজ্যপাল হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? ভাৰতৰ যিকোনো এখন ষ্টেটৰ অৰ্থাৎ ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ ন্যূনতম কিমান বছৰ বয়স হ'ব লাগে বুলি সুধিছে আৰু ইয়াত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 35 ইয়াৰ্ছ। ভাৰতৰ এখন ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ হ'লে ন্যূনতম 35 বছৰ বয়স হ'ব লাগে। নেক্সট কুৱেশ্যন, হুইচ ভিটামিন ইজ প্ৰডিউচড ইন দ্য হিউমেন বডি ইন দ্য প্ৰেজেন্স অফ ছানলাইট? সূৰ্যৰ পোহৰৰ উপস্থিতিত মানুহৰ শৰীৰত কোনটো ভিটামিন উৎপন্ন হয়? অৰ্থাৎ সূৰ্যৰ পোহৰৰ পৰা মানুহৰ দেহত কোনটো ভিটামিন উৎপন্ন হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ভিটামিন ডি। সূৰ্যৰ পোহৰৰ পৰা মানৱ শৰীৰত ভিটামিন ডিৰ উৎপন্ন হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন সল্ট? সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? সাধাৰণ লৱণৰ ৰাসায়নিক নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ছ'ডিয়াম ক্লৰাইড। সাধাৰণ নিমখৰ ৰাসায়নিক নেম হ'ল ছ'ডিয়াম ক্লৰাইড। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য হিউমেন ব্ৰেইন কণ্ট্ৰল বেলেন্স এণ্ড প'শ্চাৰ? মানুহৰ মগজুৰ কোনটো অংশই ভাৰসাম্য আৰু ভংগীমা নিয়ন্ত্ৰণ কৰে? মানুহৰ মগজুৰ কোনটো অংশই ভাৰসাম্য এণ্ড ভংগীমা নিয়ন্ত্ৰণ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চেৰিবলাম। চেৰিবলাম অংশটোৱে মানুহৰ ভাৰসাম্য আৰু ভংগীমা নিয়ন্ত্ৰণ কৰে। এই 20টা আছিল আজিৰ আমাৰ এই মিনি মক টেষ্ট ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ।
কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব হুইচ ইজ দ্য স্মলেষ্ট প্লানেট ইন আৱাৰ ছলাৰ ছিষ্টেম। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ স্মলেষ্ট গ্ৰহ কোনটো বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।